জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা জনপ্ৰিয় অভিনেতা ফেলু বসুমতাৰী আমাৰ মাজত নাই। ইতিমধ্যে এই খবৰটো আপোনালোকে সকলোৱে গম পাইছে। হয় বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা আপোনালোকৰ সকলোৰে পৰিচিত আৰু এখন চিনাকি মুখ হৈছে ফেলু বসুমতাৰী। আৰু বসুমতাৰীৰ এই খবৰটোৰ সকলোৱে ভাগি পৰিছে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা আৰু অভিনেত্ৰীসকলে। তেওঁৰ এই খবৰটোত সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ কে ছাৰে কি পোষ্ট কৰি লিখিলে চাওকচোন। তেওঁ লিখিছে যে হায়দৰাবাদৰ পৰা ঘূৰি আহি বেহাৰবাৰীত শ্বুটিং কৰিম বুলি কৈ একেলগে আকৌ আমি অভিনয় কৰিম বুলি কৈ আৰু উভতি নাহিল সি। বড়ো সংগীতলৈও তাৰ বহু অৱদান আজি মানি লোৱাৰ বাহিৰে যে উপায়ো নাই আমাৰ। শান্তিত থাক জয় বৰাই বথো। স্ক্ৰীনবোৰ কৰোঁতে তোক মেছেজ কৰি থাকিম ফেলু বসুমতাৰী। আৰু তেওঁৰ এই খবৰৰ সকলো বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰীসকলে কান্দোনত ভাগি পৰিছে। আৰু কান্দোনত ভাগি পৰি তেখেতৰ বিষয়লৈ কি কৈছে আহকচোন বাৰু আমি আপোনালোকক দেখুৱাওঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, অলপ স্কিপ নকৰোঁ শেষলৈকে। তেতিয়াহ'লে বেছি পলম নকৰি বলক ভিডিঅ'টো চাওকচোন। প্ৰথম বেহাৰবাৰীত জইন কৰা টাইমত তেখেতক পালোঁ আৰু বয়সত বহুত বেছি ডাঙৰ যদিও একদম লগৰ নিচিনাকৈ থাকোঁ আমি। ক'বলৈ গ'লে আমাৰ গোটেই টিমৰ চবতছে আটাইতকৈ মানে মৰমৰ আছিলে। তেওঁ মানে ইমান সহজ সৰল, নিজৰ লগতে বিজি হৈ থাকে সদায়। আৰু মানে মোৰ বিশ্বাস এইকাৰণেই হোৱা নাই, দুদিনমানৰ আগত এটা প্ৰগ্ৰেমৰ কাৰণে তেখেতৰ লগত মই কথা পাতিছিলোঁ। মানে তেখেতক মই ফোন কৰিছোঁ যে বস্তুটো এনেকৈ এনেকৈ প্ৰগ্ৰেম আছে আমি যাব লাগে। তেখেতে মানে মোৰ লগত পাতিছে প্ৰগ্ৰেম কৰিব যাম বুলি। বাট ঘপককৈ দুদিন পিছত তেখেত যে নাইকিয়া হৈ যাব মই কেতিয়াও ভবা নাছিলোঁ। তেখেতে কৈছিল মোৰ গাটো অসুস্থ তথাপিও মই কৰিম দে প্ৰগ্ৰেম, তেখেতে মই তেনেকৈ কৈছিল। কিন্তু বিশ্বাস হোৱা নাই। বৰ দুখ লাগিছে আৰু বসুধাৰ এই মুহূৰ্তত নাই সেইটো কথা আমি ভাবিব পৰা নাই। সেইটো অসমৰ সাংস্কৃতিক জগতখনৰ বাবে বৰ দুখৰ কথা। আৰু আমাৰ দেহৰ বাবে কি মানে অভাৱ এটা আৰু কি ক'ম আৰু এতিয়া আমি সকলো আছোঁ। মানে ভাবিব পৰা নাছিলোঁ তেনেকুৱা হ'ব। আমাৰ গোটেইখিনি আছে আমি সঁচাই বৰ মৰ্মাহত দুখ পাইছোঁ। আৰু ভবা নাছিলোঁ যে বসুধা ইমান সোনকালে আমাক এৰি পেলাই গুচি যাব। আৰু বেহাৰবাৰী আউটপোষ্টৰ গোটেই পৰিয়ালটো প্ৰথমজন এজন সদস্য যে মমতাজৰ পৰা নাইকিয়া হৈ গ'ল। তো বসুধা আপোনাৰ চিৰশান্তি লাভ কৰক সেইটোৱে কামনা কৰিছোঁ। আৰু সদায় বসুধাৰ অভাৱটো অনুভৱ কৰি থাকিম। আমাৰ গোটেই বেহাৰবাৰী আমাৰ যিটো আছে ইয়াতে খুব দুখ পাইছোঁ। আৰু সেইটো অভাৱ কোনোদিন বেহাৰবাৰীৰ কাৰণে পূৰণ নহ'ব, অসমৰ সাংস্কৃতিক জগতৰ কাৰণে পূৰণ নহ'ব আৰু ক'ব নোৱাৰোঁ। তেখেতো দীৰ্ঘদিন ধৰি অকণমান অসুস্থতাত ভুগি আছিলে। তেখেতৰ অকণমান লিভাৰৰ অকণমান প্ৰব্লেম আছিলে, তেওঁৰ চুগাৰ আছিলে বা তথাপিতো তেওঁ ৰিকভাৰী কৰিছিলে। কিন্তু হঠাৎ মানে কি হৈ গ'ল একো নজনাকৈ কিন্তু গম নাপালোঁ। আৰু কিমান সময়ত ঢুকালে? 9:47 মানত বুলি কৈছে আমাৰ কথাতে ঢুকাইছে। আৰু পাছতে আমি খুবেই দুখিত, খুবেই মৰ্মাহত, কি ক'ম আৰু। তিনি সময়ত বৰ বিশেষ একো ক'বলগীয়া নাথাকে। তেওঁক বহুত কম দিনৰ কাৰণে পাইছিলোঁ, যদিও বহুত এজন ভাল মানুহ আছিলে আৰু খুব নিজৰ ভিতৰতে থাকে, নিজৰ কামখিনি সময়ত কৰে। তেওঁ সেইখিনি বস্তুৱে মোৰ সদায় মনত থাকিব আৰু তেওঁৰ শান্তিটো যাতে, তেওঁৰ আত্মাটো যাতে শান্তি পায় সেইখিনি মই কামনা কৰি বিচাৰোঁ।